নমস্কাৰ। পোনপ্ৰথমে আমি জাগিৰোড কেঁচা মাছ ব্যৱসায় সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জাগিৰোড মাছ বজাৰত আমি এখন মৎস্য মেলাৰ আয়োজন কৰিছোঁ। গতিকে সমূহ অসমবাসী ৰাইজক তথা জাগিৰোডবাসী ৰাইজক আমাৰ মৎস্য মেলাত আহি মৎস্য ক্ৰয় কৰি আমাক উৎসাহিত কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আমি জাগিৰোড মীন পালক ব্যৱসায়ী সন্থাই দ্বিতীয়বাৰৰ বাবে ভোগালী বিহু উপলক্ষে আমাৰ মৰিগাঁও জিলাৰ মীন পালকসকলক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ স্বাৰ্থত আমি এটা মৎস্য মেলাৰ আয়োজন কৰিছোঁ। আৰু ইয়াত যিমান পাৰোঁ আমাৰ অসমৰ যিবিলাক থলুৱা মাছ আছে যাতে গ্ৰাহকসকলে কম দামত ক্ৰয় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি লাষ্ট টাইম যেতিয়া আমি মৎস্য মেলাৰ আয়োজন কৰিছিলোঁ তো অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহি আমাক যথেষ্ট সঁহাৰি আগবঢ়াইছিলে। তো আশা কৰিছোঁ এইবাৰো নিশ্চয় আমাক তেনেকুৱা সঁহাৰি আগবঢ়াব আৰু যিমান পাৰোঁ আমি তাতছে ভালকৈ আৰু ভাল মাছ যোগান দিয়াৰ ব্যৱস্থা কৰিম। আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমাৰ মেলাখন মৎস্য মেলাখন ভোগ কৰিবলৈ আহ্বান জনালোঁ। ধন্যবাদ। প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আহক, ইয়াত ভোগালী মাছৰ মেলা চলি আছে, সকলোৱে মিলি জুলি মেলা কৰোঁ। যিকোনো ধৰণৰ মাছ পাব, থলুৱা মাছ আৰু সুলভ মূল্যত পাব। সকলোৱে আহি বিহু উপলক্ষে ইয়াত মেলা উপভোগ কৰক।